আমাৰ হাতশিমাৰী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সকলো কৃষক বৃন্দলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ কাৰণে এখন লাভৱান প্ৰগ্ৰাম লৈ আহিছোঁ, যিটোৰ নাম হ'ল আপোনাৰ সূৰ্য মিত্ৰ। সূৰ্য মিত্ৰৰ সৈতে আপোনালোকে জড়িত হৈ আপোনালোকে বছৰেকীয়া 50,000 পৰা 60,000 টকা ৰাহি কৰিব পাৰিব। যিটো পইচা আজি আমি প্ৰতি বছৰে খৰচ কৰিব লগা হৈছে, সেই পইচাটো এতিয়া আমি ছেভিংছ কৰিব পাৰিম, আমাক খৰচ কৰিব নালাগে। এই সূৰ্য মিত্ৰটো কি হয় আৰু কেনেকৈ কাম কৰিব আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'খন স্কিপ নকৰাকৈ গোটেইখিনি চাব, তেতিয়া আপোনালোকে বুজি পাব যে সূৰ্য মিত্ৰটো হ'ল এখন আমাৰ প্ৰগ্ৰামৰ নাম, য'ত আমি দুটা স্কিম একেলগে কম্বাইন কৰিছোঁ। য'ত নেকি আপোনাৰ ৰিচেণ্ট যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰগ্ৰাম এখন চলি আছে, যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাত, সেইটোৰ আণ্ডাৰত আমি ৰুফটপ চলাৰ প্লান্ট এটা ইনষ্টলেশ্যন কৰিম আমাৰ কৃষকৰ ঘৰত, য'ত 3 কিলোৱাটৰ আপোনাৰ প্লান্টটো হ'ব। আৰু লগতে এখন 1 HP আপোনাৰ 4খন পেনেল থাকিব, সেইটো আমি এটা চলাৰ ৱাটাৰ পাম্প ইনষ্টলেশ্যন কৰিম। দুটা বস্তু মিলি আমি সূৰ্য মিত্ৰৰ পেকেজ এখন বনাইছোঁ, য'ত নেকি আমি এভাৰেজে গোটেই বছৰ আমি লাভালাভটো ল'ব পাৰিম। ফৰ এক্সাম্পল ধৰি লওক, আমাৰ ঘৰত যদি 2,000 টকা আপোনাৰ এটা মান্থলি বিল আহে এজন কৃষকৰ, ডেট মিনছ চলাৰখন লগোৱাৰ লগে লগে তেখেতে 2,000 × 12 মাহ 24,000 টকা তাতে ৰাহি হৈ যাব, আৰু আমি ভৰিব নালাগে। ইমান দিন আমি ভৰি আহিছোঁ, এতিয়া আৰু পকেটৰ পৰা দিব নালাগে। চেম তেনেকৈ যেতিয়া চলাৰ ৱাটাৰ পাম্পটো আমি ইনষ্টলেশ্যন কৰিম, তেতিয়া আমি মিনিমাম 7 পৰা 10 বিঘা খেতি কৰিব পাৰিম। আমি এভাৰেজ এটা কেলকুলেশ্যন কৰিছোঁ, কিছুমান এৰিয়াত পানী কম লাগে, কিছুমান এৰিয়াত পানী বেছি লাগে। সেই হিচাপত আমি মাঝামাঝি এটা কেলকুলেশ্যন কৰিছোঁ, যে ধৰিছোঁ আমি 1 বিঘা খেতি কৰিবলৈ হ'লে মিনিমাম আমাক 60 লিটাৰ ডিজেলৰ দৰকাৰ হ'ব। আৰু যদি আমি 7 বিঘাও খেতি কৰোঁ, ডেট মিনছ আমাক 420 লিটাৰ ডিজেলৰ আৱশ্যক হ'ব। আৰু বৰ্তমান যিটো বজাৰ মূল্য 87 ৰুপিজকৈ আছে, তো ডেট মিনছ আমি 36,540 ৰুপিজৰ ডিজেল কিনিব লাগিব 7 বিঘাৰ কাৰণে। আৰু এই চলাৰ ছিষ্টেমটো ইনষ্টলেশ্যন কৰাৰ লগে লগে এই ডিজেলৰ খৰচাখিনি আমাৰ ৰাহি হ'ব, যিটো নেকি আমি পকেটৰ পৰা খৰচ কৰি আছিলোঁ, সেইখিনি আমাক আৰু খৰচ কৰিব নালাগে। এভাৰেজে দেখা গ'ল যে দুটা প্লান যদি আমি একেলগে মিলাই দিওঁ, ডেট মিনছ আমাৰ কৃষকে 50,000 পৰা 60,000 টকা বছৰেকীয়া খৰচ এখন বাচিব, যিটো আমি ইমান দিনে খৰচ কৰি আহিছোঁ, আজি আৰু এইটো খৰচ কৰিব নালাগে। এই বস্তুটো সূৰ্য মিত্ৰ প্ৰডাক্টটো আপোনালোকে ল'বলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে, আৰু এইটো আপোনালোকে কেছতো ল'ব পাৰিব বা বেংক ফাইনেন্সৰ থ্ৰুতো আমি ইজি EMIত আমাৰ কৃষকসকলক দি আছোঁ। আৰু এই সূৰ্য মিত্ৰখন অনলি ফৰ আমাৰ হাতশিমাৰী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৃষকসকলেহে পাব বা শ্বেয়াৰ হোল্ডাৰসকলেহে পাব। আৰু তথাপিও 2025-26 বিত্তীয় বৰ্ষত আমি 100জন কৃষকক দিয়াৰ কাৰণে এটা টাৰ্গেট লৈছোঁ। আমি 100খন আমাৰ আছে, এইটো আপোনালোকে যিমান সোনকালে যিজনে আগত আহিব সিজনে পাব। ইয়াৰ কোনো ডেডলাইন বা এপ্লিকেশ্যনৰ লাষ্ট ডেট তেনেকুৱা একো নাই, যে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ পাব। আমাৰ যিখিনি বাজেট আছে এইখিনিতে আপোনালোকে পাব। আৰু ইয়াতে আমি একেবাৰে ছাবচিডাৰিজ ৰেট আমি এটা ডিজাইন কৰিছোঁ, য'ত গভৰ্ণমেণ্ট ছাবচিডিও থাকিব। আৰু আদাৰ্ছ ভেণ্ডৰৰ পৰা যদি আপোনালোকে কিনিব যায়, বজাৰ মূল্যত বহুত বেছি আছে, আমাৰ ইয়াত একদম মিনিমাম এটা কষ্টিঙত আপোনালোকক দিবলৈ আমি প্ৰয়াস কৰি আছোঁ। তো সেই সূৰ্য মিত্ৰখনৰ লাভালাভটো আপোনালোকে ল'বলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে 9957984016, বা আপোনালোকৰ ওচৰত যিজন আপোনাৰ LRP আছে বা কৃষি মিত্ৰ আছে, সিহঁতৰ লগতো যোগাযোগ কৰিব পাৰে। ধন্যবাদ।